সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅটো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। সো আজি আমি পঢ়িম ক্লাস 7 ৰ সায়েন্সৰ যেটো চেপ্টাৰ 1 আছে নিউট্ৰিশন ইন প্লান্টস, উদ্ভিদৰ পৰিপুষ্টি, এইটো চেপ্টাৰ পঢ়িম। সো নিউট্ৰিশন ইন প্লান্টস বা নিউট্ৰিশন অফ প্লান্টস হৈ যায় একে কথা। ইয়াৰ যি অনুশীলনী আছে, এক্সাৰসাইজ আছে, এক্সাৰসাইজৰ আমি সম্পূৰ্ণ কোশ্চেনৰ সমাধান কৰিম। লগতে যি ভিতৰুৱা পাঠভিত্তিক প্ৰশ্ন থাকিব, যিবিলাক পৰীক্ষাত কেতিয়াবা তোমালোকৰ টিচাৰে কাটে, সেইবিলাকো আমি ডিসকাস কৰিম। গতিকে এইটো ভিডিঅত অনুশীলনীৰ সম্পূৰ্ণখিনি প্ৰশ্নৰ সমাধান কৰিম। লগতে তোমালোকৰ যিবিলাক ভিতৰুৱা প্ৰশ্ন আছে কিতাপৰ চেপ্টাৰ 1 ৰ সম্পূৰ্ণখিনি সমাধান কৰিম। ঠিক আছে, সো তোমালোকে ভিডিঅটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। অনুশীলনী এক্সাৰসাইজৰ যেটো 1 নম্বৰ প্ৰশ্নটো দিছে যে why do organisms need to take food, মানে অৰ্গানিজম মানে আমি গৰু ছাগল মহ গছ গছনি সব বিলাকে অৰ্গানিজম, এইবিলাকক খাদ্য কিয় খাব লাগে এইটো আমাক সুধিছে। সো আনসাৰ কৰিম organisms need to take food for energy and growth, শৰীৰৰ বৃদ্ধি আৰু শক্তিৰ কাৰণে আমি খাদ্য খাব লাগে। গতিকে মানুহ যে আছে, আমি যে আছো, আমি যদি খাদ্য না খাও, ফুড যদি না খাও, তেনেহলে কি আমি এনার্জি পাম জানো, শক্তি পাম জানো? না পাম। গ্রোথও নহব, আমি বিকাশও নহম, আমি দীঘল নহম, আমি শকত নহম। গতিকে খাদ্যটো আমাক ৰেগুলাৰলি খাব লাগিব। এই কাৰণে কৈছে অৰ্গানিজমস নিড টু টেক ফুড ফৰ এনার্জি এন্ড গ্রোথ। ঠিক আছে, এইটো কল 1 নম্বৰটো সমাধান। এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে যে distinguish between a parasite and a saprotroph, অর্থাৎ distinguish between a parasite মানে পৰপোষী, প্যারাসাইট মানে যে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, আৰু saprotropher ওপৰত আমাক পাৰ্থক্য দিব কৈছে। distinguish মানে পাৰ্থক্য। প্যারাসাইটটো কেনেকুৱা ধৰণৰ, যিবিলাক আনৰ ওপৰত মানে ভৰসা কৰি থাকে, যেনেকুৱা মূৰত যি চুলিত ছোৱালী মানুহৰ বিলাকৰ উকনি থাকে, উকনিটো কি ৰক্তেজ খায়, গতিকে এইটো হ'ব প্যারাসাইট। আৰু স্যাপ্ৰোফাইট কি গেলি পচি যোৱা বস্তু। তোমালোকে হয়তো লক্ষ্য কৰিছে যে কেতিয়াবা বহু দিন ধৰি যদি বাহিৰত যদি কাঠ এটুকুৰা পেলাই থোৱা, বা তোমালোকে যদি খেৰৰ যি তোমালোকৰ যি পোৱাল থাকে বা কাঠে তোমালোকে যদি বাহিৰত পেলাই থোৱা, বৰষুণ 6 মাহ পিছত ৰদ বৰষুণ পাই তাত কিছুমান মাশৰুম গজে, ছাতিৰ নিচিনা যে হয়, এইবিলাক হৈছে স্যাপ্ৰোফাইট। অৰ্থাৎ স্যাপ্ৰোফাইট বিলাক মৰা বস্তুৰ ওপৰত গজে, কিন্তু প্যারাসাইটবোৰ জীৱিত বস্তুৰ ওপৰত থাকে। যেনেকুৱা মানুহৰ মূৰৰ যি চুলিত উকনি থাকে, উকনিবোৰ কি জীৱিত, আৰু যি মানুহটো জীৱিত। তেনেকুৱা বগৰী গছত তোমালোকে কেতিয়াবা দীঘল সেউজীয়া ৰঙৰ তোমালোকে যে মেগী খোৱা নুডলছৰ নিচিনা দেখা পাইছা, সেইটো হৈছে প্যারাসাইট। সো এতিয়া ডিস্টিংগুইশ কৰিব কৈছে, গতিকে আমি ইয়াৰ পাৰ্থক্যটো চাব লাগিব। গতিকে এতিয়া আমি ইয়াৰ উত্তৰটো এনেদৰে কৰিম। 2 নম্বৰটো যে ডিস্টিংগুইশ বিটুইন এ প্যারাসাইট এন্ড এ saprotroph, saprotroph আৰু প্যারাসাইটৰ মাজত পাৰ্থক্য লিখিব কৈছে। সো আমি লিখিম এফালে প্যারাসাইট, এফালে লিখিম saprotroph। 1 নম্বৰটো দিছো যে প্যারাসাইট ফিডস অন এ লিভিং অর্গানিজম, অর্থাৎ প্যারাসাইটবোৰে লিভিং জীৱিত বস্তুৰ ওপৰত ফিড কৰি থাকে, মানে জীৱিত বস্তুৰ ওপৰত খোৱা লোৱা কৰি থাকে। কিন্তু saprotroph কি কৰে, saprotroph ফিড অন ডেড এন্ড ডিকেইং অর্গানিজম, saprotroph গেলি পচি যোৱা বস্তুৰ ওপৰত খোৱা লোৱা কৰি তাতে জীৱিত হৈ থাকে। ঠিক আছে, তাৰপিছত 2 নম্বৰ পাৰ্থক্যটো দি মানে ধৰে যে the organism on which it feeds is called host, যিটো এই প্যারাসাইটবোৰ যিটো অৰ্গানিজমত থাকে তাক হোষ্ট বুলি কয়। যেনেকুৱা মানুহ এটা হোষ্ট উকনিৰ কাৰণে, কাৰণ উকনিবোৰ মানুহৰ মূৰত থাকে, চুলিত, গতিকে মানুহ হৈ যাব হোষ্ট আৰু উকনিটো হৈ যাব প্যারাসাইট। তেনেকুৱা 2 নম্বৰটো দিছে যে they do not feed on living organism, saprotroph লিভিং অৰ্থাৎ জীৱিত মানুহ হওক, গছ হওক, বা ছাগলী হওক, ভেড়াই হওক, saprotroph জীৱিতৰ ওপৰত নাথাকে, মৃত্যু যিবিলাকৰ মৃত্যু হৈছে, যেনেকুৱা কাঠ, অৰ্থাৎ গছ এটা মৃত্যু হৈছে, গছ এটা কাটি পেলাইহে কাঠ পাওঁ, গতিকে কাঠটো মৃত্যু, গতিকে কাঠত গজে। গতিকে ডু নট ফিড অন লিভিং অৰ্গানিজম মানে জীৱিত, লিভিং মানে জীৱিত অৰ্গানিজমৰ ওপৰত নাথাকে। ঠিক আছে, এতিয়া প্যারাসাইটৰ এক্সাম্পল দিছো। চোৱা টেপ ওয়ার্ম এটা প্যারাসাইট,
প্যারাসাইট আৰু সেপ্ৰোট্ৰপটো কি যে মাশৰুমটো তোমালোকে দেখিছা এই যে বৰষুণৰ দিনত যে তোমালোকৰ ধানৰ যি খেৰ থাকে খেৰৰ যি পোৱাল থাকে পুঞ্জ বুলি কয় তাতে গজে মাশৰুম তোমালোকে নিশ্চয় লক্ষ্য কৰিছিলা সো সেপ্ৰোট্ৰপৰ এক্সাম্পল হৈ যাব মাশৰুম ঠিক আছে সো এতিয়া আমি 3 নম্বৰ কোশ্চন লৈ আগবাৰো 3 নম্বৰ প্ৰশ্নটো দিছে যে how would you test the presence of stars in leaves যে leaves মানে পাতত যে stars থাকে এটো কেনে দৰে তুমি কি টেষ্টৰ দ্বাৰা পৰীক্ষাৰ দ্বাৰা এটো প্ৰমাণিত কৰিব পাৰিবা সো আমি প্ৰমাণিত কৰিব পাৰিম কেনে দৰে তোমালোকক মই এনসাৰটো কৈ দিও এনসাৰটো লিখিবা যে the presence of stars in leaves can be tested by iodine test যে পাতত থকা যি stars থাকে এইটোৰ পৰিমাণ আমি পৰীক্ষা কৰিবলৈ আয়োডিন টেষ্ট এটা কৰিব পাৰো আয়োডিন টেষ্ট এটা নাম তোমালোকে জানিকৈ ব্লাড টেষ্ট কৰা ব্লাডত কিমান হিমোগ্লোবিন আছে বা ব্লাডৰ গ্ৰুপ কি হেতু জানিবলৈ তেনেকৈ এটা আয়োডিন টেষ্ট আছে সো গতিকে এতিয়া আয়োডিন টেষ্টৰ বিষয়ে ইয়াত দিয়া আছে যে when we remove chlorophyll from leaf by boiling it in alcohol and then put 2 drops of iodine solution its color changes to blue indicates the presence of stars যেতিয়া আমি পাতত কি থাকে ক্লোরোফিল থাকে আমি জানো অর্থাৎ যে গ্রিন কালারত থাকে ক্লোরোফিল এখানে মই গ্রিন দি দিছো এই ক্লোরোফিলটো আমি যদি কাটি উলাই লৈ আমি যদি গৰম কৰো এলকোহলত যদি আমি গৰম কৰো তেতিয়া এলকোহল গৰম কৰি আমি 2 ড্ৰপ যদি আয়োডিন সলিউশন যদি দি দিও হেইটো সলিউশনত তেতিয়া এই যেটো হেউজিয়া আছিল হেউজিয়া ৰংটো ব্লু হৈ যায় ঠিক আছে আকাশী কালাৰৰ হৈ যায় নীলা কালাৰৰ হৈ যায় তেতিয়া এইটো ইন্ডিকেট কৰে যে এইটো presence of stars মানে ইয়াত stars present আছে মানে stars ইয়াত উপস্থিত আছে এনেকৈ আমি এইটো টেষ্ট কন্ডাক্ট কৰিব পাৰো এতিয়া নেক্সট কোশ্চেন লৈ আগবাৰো এতিয়া 6 নম্বৰ প্ৰশ্ন যে give a brief description of the process of synthesis of food in green plants মানে হেউজিয়া গছ-গছনি বিলাকত কেনেকে synthesis খাদ্য ফুড মানে খাদ্য সিনথেসিস ফুড মানে সরি খাদ্য কেনেকৈ সিনথেসিস হয় খাদ্য কেনেকৈ ভাঙি ভাঙি উদ্ভিদে খায় হেইটো আমাক ডেসক্রিপশন লিখিব গৈছে তাৰ বিষয়ে আমাক লিখিব গৈছে গতিকে আমি লিখিম যে আনসার the green plants have chlorophyll মানে গ্ৰীণ প্লান্ট মানে হেউজিয়া গছ-গছনিৰ পাতত বা তেওঁলোকৰ ক্লোৰোফিল থাকে ঠিক আছে ইন দা লিভস পাতত ক্লোৰোফিল থাকে the green plants have chlorophyll in the leaves. The leaves use carbon dioxide CO তলত দিয়া আছে CO2 and water to make food in presence of sunlight মানে এই যি ক্লোৰোফিল থাকে পাতত এই গছ-গছনিবোৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড লয় বতাহৰ পৰা আৰু পানী লয় হিপাৰে পানী লৈ কি কৰে ইহঁতে খাদ্য প্ৰস্তুত কৰে এইটো হৈছে ৰাসায়নিক সমীকৰণটো কাৰ্বন ডাই অক্সাইড যোগ ওয়াটাৰ সানলাইটৰ উপস্থিতিত হয় মানে সূৰ্যৰ পোহৰ আৰু ক্লোৰোফিলত হয় কি উৎপন্ন হয় কাৰ্বোহাইড্ৰেট অৰ্থাৎ গ্লুকোজ উৎপন্ন হয় যোগ অক্সিজেন এটা উৎপন্ন হয় অক্সিজেন উৎপন্ন হয় আৰু এইটো অক্সিজেনে আমি লওঁ এই কাৰণে যে গছে আমাক অক্সিজেন দিয়ে গতিকে এইটো হৈছে অক্সিজেন এনেকে গছ অক্সিজেন দিয়ে আৰু আমি এইটো অক্সিজেন লৈ লওঁ আৰু গছে যে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে হেইটো সোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী গ্ৰহণ কৰিহে অক্সিজেন আমি পাওঁ বুজি পাইছা অৰ্থাৎ কাৰ্বন ডাই অক্সাইড O2 থাকে গছে কাৰ্বনটো খাই পেলাই আৰু O2 টো এৰি দিয়ে গতিকে হেইটোৱে আমি লওঁ যেনেকৈ আমি পেচাব কৰো বা পায়খানা কৰো তেনেকুৱা ধৰণে গছ অক্সিজেনটো ওলাই দিয়ে গ্যাসটো ওলাই দিয়ে ঠিক আছে তাৰ পিছত নেক্সট প্ৰশ্ন যে 5 নম্বৰ যে show with the help of a sketch that the plants are the ultimate source of food এটা আমাক স্কেচ এটা ড্ৰয়িং অৰ সহায়ত আমাক দেখুৱাব কৈছে যে প্লান্ট বোৰে হৈছে আল্টিমেট সোর্স অফ ফুড মানে প্লান্ট অর্থাৎ গছ-গছনি বোৰে হৈছে সকলো খাদ্য বস্তুৰ ভঁৰাল এটো খসানে মিছা খসা কাৰণ আমি যি বস্তুৱে নাখাও কিয় গছৰ পৰা আহিছে যেনেকৈ আমি আঠা যদি খাও এটো কি গেহুৰ পৰা আহিছে গছ হয় আমি আপেল খাও যদি আপেলটো গছৰ পৰা আহিছে আমি যে চাউল খাও চাউল ধান গছৰ পৰা আহিছে গতিকে হেইটো গছ তে আকৌ যদি আমি যদি এতিয়া ধৰিলো যে ছাগলী খাও বুলি কও
আমি যে কুকুৰা যদি খাওঁ বুলি কওঁ গতিকে সেইটোতো গছৰ পৰা অহা নাই কিন্তু যি কুকুৰা আছে বা যি ছাগলী আছে ছাগলীটো কি খায় ঘাঁহ খায় ঘাঁহটো কি প্লান্টছ হয় নে নাই উদ্ভিদ হয় আকৌ কুকুৰাটো কি খায় কুকুৰাটো চাউল খায় গতিকে চাউলটো ক'ৰ পৰা আহিছে গছৰ পৰা আহিছে গতিকে আল্টিমেটলি আমি গছৰ ওপৰতে নিৰ্ভৰশীল হৈ আছো এইটো আমাক এটা স্কেচৰ সহায়ত আমাক দেখুৱাবলৈ কৈছে সো আমি দেখুৱাম এনেদৰে যে ফিগাৰ দিবা তোমালোকে ফিগাৰ দি দুটা ডট দি লিখিবা যে স্কেচ টু শো দ্যাট প্লান্টস আর দ্য আল্টিমেট সোর্স অফ ফুড ওপৰত এইটো দিবা যে প্ৰথমত সোলাৰ এনাৰ্জি মানে সূৰ্য শক্তি লয় কোনে লয় গ্ৰীণ প্লান্টস গছে লয় গ্ৰীণ প্লান্টস গছে লয় তাৰপিছত গ্ৰীণ প্লান্টে যেতিয়া মৰি যায় কি হয় ডিকম্পোজ হৈ যায় পচি সৰি যায় গছবোৰ যেতিয়া মৰি যায় নহলে কি হয় এই গ্ৰীণ প্লান্টসক কোনে খায় হাৰ্বিভৰাছ এনিমেল বিলাকে খায় মানে গৰু ছাগলী মহ যিবিলাক আছে এইবিলাকে খায় আকৌ যি ছাগলী আছে ছাগলীক আকৌ গৰু ছাগলীক কাৰ্নিভৰাছ এনিমেলে খায় কাৰ্নিভৰাছ কোনে কোনে যেনেকুৱা বাঘ আছে বাঘ কাক খায় হৰিণক খায় তাৰপিছত কাক গৰুক খায় ছাগলীক খায় গতিকে এইবিলাক হৈছে কাৰ্নিভৰাছ বাঘ আছে মানুহ কাৰ্নিভৰাছ এনিমেলত পৰে আৰু হাৰ্বিভৰাছ কি হয় যিসকলে ঘাঁহ খায় যেনেকুৱা ছাগলী গৰু হৰিণা এইবিলাক আৰু কাৰ্নিভৰাছ এনিমেল ফাইনেলি গৈ মৃত্যু হয় নাই মানুহ বাঘ এটা মৃত্যু হয় নাই মৃত্যু হলে কি হৈ যায় ডিকম্পোজাৰ অৰ্থাৎ শেষ এইটো হৈ গ'ল আমাৰ স্কেচটো ঠিক আছে এনেকৈ বনাই লিখিব পাৰিবা না সহজ হয় তলত কিন্তু এইটো লিখিবা যে ফিগাৰ স্কেচ টু শো দ্যাট প্লান্টস আর দ্য আল্টিমেট সোর্স অফ ফুড এইটো লিখিবা ফুল নাম্বাৰ পাই যাবা নেক্সট প্ৰশ্নবিলাক দিছে আমাক 6 নম্বৰ যে ফিল ইন দ্য ব্ল্যাঙ্কস আমাক ব্ল্যাঙ্কসবোৰ ফিল কৰিব দিছে এই নম্বৰটো দিছে যে গ্ৰীণ প্লান্টস আর কল্ড ড্যাশ সিন্স দে সিনথেসাইজ देयर অন ফুড মানে গ্ৰীণ প্লান্ট অৰ্থাৎ সেউজীয়া গছ-গছনিবোৰক কোৱা হয় কি কোৱা হয় যিবিলাক এইটো কোৱা হয় কি কোৱা আমি নাজানো খালি ঠাই দিছে সিন্স মানে যেহেতু সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে গতিকে তেওঁলোকক কি কোৱা হ'ব যিসকলে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে তাক কি কয় সপোষী উদ্ভিদ বুলি কয় সো গতিকে সপোষী ইংৰাজীত কয় অটোট্ৰপছ সো গতিকে খালি ঠাইত লিখিবা অটোট্ৰপছ AUTOTROPS অটোট্ৰপছ ঠিক আছে আমি তো নেক্সট কোশ্চেনলৈ আগবাঢ়ো এতিয়া 6 নম্বৰৰ B2 দিছে সোৱা যে দা ফুড সিনথেসাইজড বাই প্লান্ট ইজ স্টোরড এজ গতিকে যি ফুড প্লান্টে বনায় এই বনোৱা খাদ্যবোৰ কত স্টোৰ কৰি ৰাখে জমা ৰাখে যেনেকৈ আমি আমাৰ ধান যি খোৱা বস্তু আছে ধান বিলাক আমি ভঁৰালত ৰাখো তেনেকুৱা এই উদ্ভিদৰো তেনেকুৱা ৰখা জায়গা আছে যিবিলাক খাদ্য তেওঁলোকে সংগ্ৰহ কৰে গতিকে কত ৰাখে খালি ঠাই দি দিছে গতিকে খালি ঠাই হ'ব স্টাৰ্চ অৰ্থাৎ the food synthesized by plants is stored as starch starch হিচাপে সঞ্চিত হৈ থাকে STARCH দেখা গৈছে তাৰপিছত 6ৰ C নম্বৰ যে in photosynthesis solar energy is captured by the pigment called গতিকে solar energy টো ক্যাপচাৰ কৰে ধৰি ৰাখে গতিকে solar energy মানে সৌৰ শক্তি গতিকে সূৰ্যৰ পৰা যেটো পোহৰ থাকে এটু কয় সোলাৰ এনাৰ্জি গতিকে সূৰ্যৰ পোহৰটো কোনে ধৰি ৰাখে আমি অলপ আগতে ডিসকাস কৰিলো কোনে ধৰি ৰাখে ক্লোৰোফিলে ধৰি ৰাখে গছৰ যেটো সেউজীয়া অংশ আছে পাতত গতিকে খালি ঠাই ধৰি যাব ইন ফটোসিনথেসিস সোলাৰ এনাৰ্জি ইজ ক্যাপচাৰ্ড বাই দা পিগমেন্ট কল্ড ক্লোৰোফিল খালি ঠাই হ'ব ক্লোৰোফিল ঠিক আছে বুজি পাইছো এতিয়া 6ৰ ডি নম্বৰ প্ৰশ্নটো দিছে তোমালোকে চোৱা যে ডুৰিং ফটোসিনথেসিস plants take in dash and release dash গতিকে ফটোসিনথেসিসৰ টাইমত প্লান্ট কি কৰে অলপমান আগতে ডিসকাস কৰিলো যে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু ৰিলিজ অক্সিজেন ওলাই দিয়ে যেটো আমি লৈ উশাহ নিশাহ লওঁ সো এইটো হৈছে গতিকে আমি লিখিম ডুৰিং ফটোসিনথেসিস plants take in carbon dioxide and release oxygen gas ওকে এতিয়া 7 নম্বৰ প্ৰশ্নবিলাক দিছে যে নেম দা ফলোইং তলৰ বিলাকৰ নাম দিব গৈছে জানে কোৱা যে এ প্যাৰাসাইটিক প্লান্ট হুইচ উইথ ইয়েলো সিলিন্ডাৰ এন্ড টিউবুলাৰ ষ্টেম এটা প্যাৰাসাইট অৰ্থাৎ যেটো আনৰ ওপৰত নিৰ্ভৰ কৰি থাকে লিভিংৰ ওপৰত জীৱিত হ'ব লাগিব আৰু যাৰ ইয়েলো গতিকে দেখাত ইয়েলো হালধীয়া কালাৰ সিলিন্ডাৰৰ নিচিনা যেনেকৈ তোমালোকে এলপিজি সিলিন্ডাৰ আছে তেনেকুৱা আৰু টিউবুলাৰ ষ্টেম কাৰ আছে এইটো আছে কুছকুটা এনসারটো হৈ যাব কুছকুটা তাৰপিছত 2 নম্বৰটো দিছে যে প্লান্ট that has both autotrophic and heterotrophic mode of nutrition
যে এটা গছৰ নাম লিখিব গৈছে যাৰ অটোট্ৰফিক অৰ্থাৎ নিজে নিজে খাদ্য উৎপাদন কৰিব পাৰে লগতে হেটেৰট্ৰফিক মানে আনৰ ওপৰত নিৰ্ভৰ কৰে মানে নিজে খাদ্য উৎপাদন কৰিব নোৱাৰি আনৰ ওপৰত যি নিৰ্ভৰ হৈ থাকে তাক কি কয় হেটেৰট্ৰফ বুলি কয় সো গতিকে এনেকুৱা এটা গছৰ নাম লিখিব গৈছে প্ৰয়োজন সাপেক্ষে অটোট্ৰফিক অৰ্থাৎ প্ৰয়োজন হলে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু যদি প্ৰয়োজন নহয় যেতিয়া নাপায় তেতিয়া হেটেৰট্ৰফিক আনৰ ওপৰত ভৰসা কৰি থাকে আদি কিছুমান মানুহ থাকে নহয় যেতিয়া টকা সৰু তোমালোকে যেতিয়া সৰু আছা তোমালোকে কি কৰা কাম নকৰা কিন্তু তোমালোকৰ মা দেউতাৰ ওপৰত নিৰ্ভৰ হৈ আছে গতিকে এইটো হেটেৰট্ৰফ হৈ আছে গতিকে তোমালোকৰ যেতিয়া 18 বছৰ হৈ যাব কিছুমানে 18 বছৰ হৈ যায় তথাপি ইনকাম নাথাকে তেওঁলোক হেটেৰট্ৰফিকে হৈ থাকে অৰ্থাৎ বাপ মাকৰ টকাৰে খাই থাকে কিন্তু তেওঁলোক ইচ্ছা কৰিলে কি কাম কৰিব পাৰে নোৱাৰে কাম কৰিলে অটোট্ৰফিক হৈ যাব মানে নিজৰ খাদ্য নিজে উপাৰ্জন কৰা মানে নিজৰ টকা নিজে উপাৰ্জন কৰিছে গতিকে এনেকুৱা গছও আছে সেইটো গছৰ নাম ইম্পৰ্টেন্ট এইটো হৈছে পিচাৰ্ছ প্লান্ট ইনসেক্টিভাৰাছ প্লান্ট অৰ্থাৎ ইয়াৰ ক্লৰোফিল থাকে পিচাৰ্ছ প্লান্টৰ যি তোমালোকে কলসী উদ্ভিদ বুলি কোৱা সেইটো পিচাৰ্ছ প্লান্টৰ সৌৰ শক্তিৰ পৰা ই ফটোসিন্থেসিস কৰিব পাৰে লগতে এই যি পোক পতংগ আছে পোক পতংগক খায় কিয়নো ইহতক বেছিকে নাইট্ৰজেন লাগে বাবে পোক পতংগক খায় গতিকে আনসারটো লিখিবা পিচাৰ প্লান্ট ব্ৰেকেটত দিবা ইনসেক্টিভাৰাছ প্লান্ট ঠিক আছে তাৰ পিছত 3 নম্বৰ প্ৰশ্ন the pores through which leaves exchange gases মানে লিভৰ অৰ্থাৎ পাতৰ কিছুমান সৰু সৰু ছিদ্ৰ থাকে তোমালোকে মাইক্ৰোস্কোপত চাবলৈ পাবা কিছুমান সৰু সৰু ছিদ্ৰ থাকে ঠিক আছে মাইক্ৰোস্কোপ মানে সৰু আমি যদি জুম কৰি চাওঁ দেখা পাম সৰু সৰু ছিদ্ৰ এই ছিদ্ৰবোৰ দি গ্যাস এক্সচেঞ্জ কৰে অৰ্থাৎ যি কাৰ্বন ডাই অক্সাইড পাতে গ্ৰহণ কৰে আৰু যি অক্সিজেন ওলাই দিয়ে সেই সৰু সৰু ছিদ্ৰৰ দ্বাৰা গতিকে এই ছিদ্ৰটোৰ নাম আছে এই ছিদ্ৰবিলাকৰ নাম হৈছে স্টোমাটা গতিকে এইটোৰ আনসাৰ হ'ব the pores through which leaves exchange gases called আনসাৰ হ'ব স্টোমাটা STOMATA মাটা এতিয়া 8 নম্বৰ প্ৰশ্নটো দিছে যে টিক দা কাৰেক্ট আনসাৰ অৰ্থাৎ আমাক শুদ্ধ উত্তৰটো ৰাইট চিন দিবলৈ কৈছে দিছে যে আমাৰবেল ইজ এন এক্সাম্পল আমাৰবেল যেটো প্লান্ট আছে এটো কিহৰ এক্সাম্পল আমাক চাৰিটাকে অপচন দিছে ইয়াৰ ভিতৰত এটাহে শুদ্ধ এইবিলাকক কয় এমসিকিউ পৰীক্ষা ঠিক আছে এমসিকিউ টাইপৰ কোশ্চেন বুলি কয় মাল্টিপল চয়েস অৰ্থাৎ বিকল্প বাছি ওলাব লাগে চাৰিটা উত্তৰ থাকিব তাৰ ভিতৰত এটাহে শুদ্ধ থাকে সো গতিকে আমাৰবেল যেটো আছে আমাৰবেলটো কিহৰ এক্সাম্পল সো আমাৰবেল যে আমি বগৰী গছত দেখা পাওঁ যে হালধীয়া থাকে নুডলছৰ নিচিনা মেগি নিচিনা হেবিলাক কি হয় হেবিলাক প্যাৰাসাইট হয় আন বেলেগ এটা গছৰ ওপৰত নিৰ্ভৰ হৈ থাকে সো গতিকে বগৰী গছটো সজীৱ থাকে লিভিং থাকে সেই কাৰণে প্যাৰাসাইট হৈ যাব আৰু যদি সজীৱ নাথাকিলে সেপ্ৰোট্ৰফ হৈ গলে হয় সো গতিকে আটৰ এৰ আনসাৰ হৈ যাব 2 নম্বৰটো প্যাৰাসাইট সো তোমালোকে উত্তৰটো এনেকৈ লিখিবা যে আটৰ এনেকৈ দিছে যে আমাৰবেল ইজ এন এক্সাম্পল অফ গতিকে আনসাৰ হ'ব প্যাৰাসাইট ঠিক আছে এনেদৰে লিখিবা তাৰ পিছত যি নেক্সট দিছে আমাক বি নম্বৰ যে the plant which traps and feeds on insect is the insect plant eta plant আছে যেটো ইনসেক্টক খায় অৰ্থাৎ পোক পতংগ খায় এটো কি পিচাৰ প্লান্ট আমি অলপ আগতে ডিসকাস কৰিলো কলসী উদ্ভিদ গতিকে 4 নম্বৰটো হৈ যাব শুদ্ধ পিচাৰ্ছ প্লান্ট আৰু এটো হৈ যাব প্যাৰাসাইট বুজি পাইছো এতিয়া আমাক 9 নম্বৰ প্ৰশ্নটো দিছে এটো সমাধান কৰিম এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে যে match the items given in column 1 with those in the column 2 আমাক column 1 ৰ পৰা column 2 ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে গতিকে ক্লোৰোফিল আমাক দি আছে গতিকে ক্লোৰোফিল আমি ইয়াত কোনটাৰ লগত মিলিব এটা আমাক চাব লাগে সো গতিকে ক্লোৰোফিল ক'ত থাকে লিফত থাকে পাতত থাকে গতিকে ক্লোৰোফিল মিলি যাব পাতৰ লগত বুজি পালো এটা নাইট্ৰজেন দি আছে গতিকে নাইট্ৰজেন কি হয় নাইট্ৰজেন ব্যাকটেৰিয়াৰ লগত জড়িত কিয়নো যি তোমালোকে মটৰ মাহ খোৱা এই ব্যাকটেৰিয়াবোৰে মাটিত গছৰ বাবে নাইট্ৰজেন ধৰি ৰাখে সঞ্চয় কৰি ৰাখে ঠিক আছে এই কাৰণে নাইট্ৰজেনটো মিলিব ব্যাকটেৰিয়াৰ লগত দি আছে এতিয়া আমাৰবেল দি আছে আমাৰবেল অলপ আগতে ডিসকাস কৰিলে এটো কি হয় এটো প্যাৰাসাইট হয় বেলেগ এটা উদ্ভিদত বাস কৰি থাকে ঠিক আছে বেলেগ এটা উদ্ভিদৰ পৰা খায় তাৰপিছত এনিমেলছটো কি হয় এনিমেলছটো বেলেগৰ ওপৰত নিৰ্ভৰশীল কমপ্লিটলি গতিকে হেটেৰট্ৰফ হৈ যাব গতিকে এটো হৈ যাব হেটেৰট্ৰফছ এতিয়া আছে ইনসেক্ট মানে কি পোক পতংগ গতিকে পোক পতংগ কি কৰে পোক পতংগ কোনে খায় পিচাৰ্ছ প্লান্টে খায় গতিকে পোক পতংগ মিলিব
পিকচাৰ্ছ প্লান্ট বুজি পাইছো এতিয়া 10 নম্বৰ প্ৰশ্নটো দিছে যে মাৰ্ক টি ইফ দা স্টেটমেন্ট ইজ ট্ৰু এণ্ড এফ ইফ ইট ইজ ফলছ যেটো আমাক স্টেটমেন্ট দিছে উক্তি দিছে উক্তিটো যদি সঁচা হয় তেনেহলে টি দিব কৈছে অৰ্থাৎ ট্ৰু আৰু যদি মিছা হয় তেনেহলে ফলছ দিব কৈছে অৰ্থাৎ এফ দিব কৈছে আমাক কি কৈছে চ যে কাৰ্বন ডাই অক্সাইড ইজ ৰিলিজ ডুৰিং ফটোসিনথেসিস গতিকে এইটো মিছা হ'ব কিয়নো ফটোসিনথেসিসৰ সময়ত গছে কি কৰে অক্সিজেন হে ৰিলিজ কৰে কাৰ্বন ডাই অক্সাইড ৰিলিজ নকৰে কাৰ্বন ডাই অক্সাইড হে গ্ৰহণ হে কৰে গতিকে এইটো হৈ যাব ফলছ এফ এনেকৈ লিখিবা এনসাৰ এফ বা এফৰ ওপৰত টিক চিন দিবা ৰাইট চিন দিব কৈছে যে মাৰ্ক কৰিব কৈছে টি এৰ ফল গতিকে ফলছক আমি মাৰ্ক কৰিলো ঠিক আছে বুজি পাইছো এতিয়া আমাক 10ৰ 2 নম্বৰ প্ৰশ্নটো দিছে যে plants which synthesize their food themselves are called saprotrophs গতিকে saprotrophৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে আনৰ ওপৰত ভৰসা কৰি থাকে যিবিলাক মৃত বস্তুৰ ওপৰত ভৰসা কৰি থাকে গতিকে মৃত বস্তু খায় গতিকে হেইটো হৈছে saprotroph গতিকে plant which synthesize their food themselves called autotroph হলে শুদ্ধ হলে গতিকে saprotroph বুলি কৈছে গতিকে এইটো হ'ব false f ৰ ওপৰত হৈ যাব ৰাইট চিন false মানে মিছা ঠিক আছে বুজি পাইছো তাৰপিছত এতিয়া 3 নম্বৰটো the product of photosynthesis is not a protein so গতিকে এইটো ট্ৰু হৈ যাব এইটো সঁচা হ'ব যে ফটোসিনথেসিসত আমি প্ৰটিন না পাও কি পাও আমি ফটোসিনথেসিসত কি পাও কাৰ্বোহাইড্ৰেট পাও আৰু অক্সিজেন পাও গতিকে প্ৰটিন না পাও এইটো হৈ যাব ট্ৰু গতিকে এইটো কৈছে the product of photosynthesis is not a protein নহয় বুলি কৈছে গতিকে এইটো হয় প্ৰটিন আমি না পাও তাৰপিছত 4 নম্বৰ প্ৰশ্ন the solar energy is converted into chemical energy during photosynthesis so গতিকে photosynthesisৰ সময়ত যি solar energy সৌৰ শক্তি আছে এটো কেমিক্যাল অৰ্থাৎ ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তিত হয় গতিকে এটো কি হৈ যাব এটো ট্ৰু হৈ যাব এটো সঁচা গতিকে টি ৰ ওপৰত ৰাইট চিনটো হৈ যাব বুজি পাইছো আমি এতিয়া নেক্সট আমাক দিছে 11 নম্বৰ প্ৰশ্ন মাল্টিপল চয়েছত দিছে বিকল্প বাছি ওলাবলৈ কৈছে 4টা উত্তৰ আছে তাৰ ভিতৰত এটা শুদ্ধ so গতিকে কৈছে যে choose the correct option from the following so which part of the plant take in carbon dioxide from the air for photosynthesis কোনটো কৈছে যে গছৰ কোনটো পাৰ্টে কোনটো খণ্ডই মানে গছৰ কোনটো অংশই কাৰ্বন ডাই অক্সাইড লয় এয়াৰৰ পৰা বতাহৰ পৰা কাৰ্বন ডাই অক্সাইড কোনে লয় গছৰ কোনটো অংশই দিছে ৰুট হেয়াৰ ষ্টমাটা ৰুট হেয়াৰ মানে হিপাত যে থাকে চুলিৰ নিচিনা হেতু ষ্টমাটা পাতত যি সৰু সৰু ৰন্ধ্ৰ থাকে হেতু লিফ ভেইন পাতত যি তোমালোকে হীৰা দেখা পোৱা এনেকুৱা এইবিলাক হৈছে হীৰা এইটো নে সেপেল যে ফুলত থাকে সেপেল সো গতিকে এইটো হৈ যাব ৰুট হেয়াৰ ঠিক আছে এইটো হৈ যাব ৰুট হেয়াৰৰ পৰা কাৰ্বন ডাই অক্সাইড লয় বুজি পাইছা সৰি এইটো ৰুট হেয়াৰ নহব দেই যে which part of the plant take in carbon dioxide from the air for photosynthesis প্রতি ফটোসিনথেসিসৰ কাৰণে এয়াৰ কৰ পৰা লয় এই যে ষ্টমাটা আছে ষ্টমাটাৰ পৰা লয় পাতৰ ৰন্ধ্ৰৰ পৰাহে লব পাতৰ ৰন্ধ্ৰ দি কি লয় কাৰ্বন ডাই অক্সাইড লয় আৰু অক্সিজেন এৰি দিয়ে গতিকে ষ্টমাটা হৈ যাব ৰাইট আনসাৰ আৰু ৰুট হেয়াৰ অৰ্থাৎ ৰুটেৰে কি লয় নাইট্ৰজেন হে লয় গতিকে নাইট্ৰজেনৰ কথা কোৱা নাই না গতিকে 2 নম্বৰটো হৈ যাব শুদ্ধ ষ্টমাটা 11ৰ 2 নম্বৰটো হৈ যাব শুদ্ধ ঠিক আছে ষ্টমাটা দি কাৰ্বন ডাই অক্সাইড লয় গছে বুজি পালো তাৰপিছত 12 নম্বৰ প্ৰশ্নটো দিছে যে choose the correct option from the following which is the plants take carbon dioxide from the atmosphere mainly through their ji কৈছে যে plant takes carbon dioxide from atmosphere mainly through গতে এতিয়া কৈছে কাৰ্বন ডাই অক্সাইড চোৱা ঠিক আছে তেতিয়া কৈছে কাৰ্বন ডাই অক্সাইড এতিয়া কৈছে কাৰ্বন ডাই অক্সাইড এতিয়া অকমান অপচনটো ব্লেক কৰি দিছে যে ৰুট দিছে স্টেম দিছে ফ্লোৱাৰ দিছে লিভস দিছে গতে লিভস মানে ষ্টমাটা দি লয় গতিকে ষ্টমাটাটা কত থাকে লিভসত থাকে পাতত থাকে গতিকে লিভস হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ 4 নম্বৰটো আৰু ৰুটস দি লয় নাইট্ৰজেন মনত ৰাখিবা সো অনুকূলনত ইমানখিনি প্ৰশ্ন আছিল আমি এতিয়া এটো চেপ্টাৰৰ ভিতৰৰ প্ৰশ্ন কেইটা চাম যি কেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কটা হয় ঠিক আছে এতিয়া ভিতৰৰ কোশ্চেন চাম যে ক্লাস 7 সায়েন্স চেপ্টাৰ 1 ইনসাইট কোশ্চেন বুলি দিছো The first question to this is what are nutrients? Nutrients কি হয়? Answer কৰিম যে
নিউট্ৰিয়েণ্টছ আৰ কেমিকেল ছাবষ্টেন্সেছ ফাউণ্ড ইন এভৰি লিভিং থিং অন আৰ্থ নিউট্ৰিয়েণ্টছ আৰ কাৰ্বহাইড্ৰেট ফেট প্ৰটিন ভিটামিন গতিকে পৰিপুষ্টিক বস্তু কি হয় যে পুষ্টিকাৰক দ্ৰব্য কি হয় সেইটো হৈছে সো গতিকে কাৰ্বহাইড্ৰেট ফেট প্ৰটিন ভিটামিন এইবিলাক কি হৈছে নিউট্ৰিয়েণ্টছ তোমালোকে যদি অকল দিয়ে হোৱাট আৰ নিউট্ৰিয়েণ্টছ যদি দিয়ে পৰীক্ষাত তোমালোকে যদি অকল লিখা যে নিউট্ৰিয়েণ্টছ আৰ এইখিনি যদি লিখা যে নিউট্ৰিয়েণ্টছ আৰ কাৰ্বহাইড্ৰেট ফেট প্ৰটিন এণ্ড ভিটামিন তথাপি নম্বৰ পাবা আৰু গোটেই লিখিলে বস্তুটো ভাল দেখা যায় এইটোৱে জাষ্ট বাকি নম্বৰ পাবলৈ এইখিনি হৈছে মেইন দাগ দিয়াখিনি এতিয়া 2 নম্বৰ প্ৰশ্ন পাঠৰ ভিতৰুৱা 2 নম্বৰ প্ৰশ্নটো এক্সট্ৰা কোৱেশ্চন যে হোৱাট ডু ইউ মিন বাই নিউট্ৰিশ্যন মানে পৰিপুষ্টি বুজিলে কি বুজা আনসাৰ কৰিম The nutrition is the mode of taking food by an organism and it's utilized by the body. The nutrition to ki hoy poripusti eta mode hoy khadyo grohon kora eta organism eta udbhid praniye khadyo grohon kora eta joriya hoy ba ki hoy usso hoy heitur dara ki kore ji eta organism thake jib jontu ba udbhid pranir body e heibilak utilize kore mane heibilak grohon kora heibilakor ব্যবহার করে এইটো হৈছে নিউট্ৰিশ্যন গতিকে নিউট্ৰিশ্যন ইজ দ্য মোড অফ টেকিং ফুড বাই এন অৰ্গানিজম এণ্ড ইটছ ইউটিলাইজড বাই দ্য বডি নেক্সট কুৱেশ্যন হোৱাট ইজ এ অটোট্ৰপ অটোট্ৰপ কি মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে যাক তাক কি কয় অটোট্ৰপ বুলি কয় গতিকে লিখিম যে এন অটোট্ৰপ ইজ এন অৰ্গানিজম দ্যাট কেন প্ৰডিউচ ইট অন ফুড ইউজিং লাইট ৱাটাৰ কাৰ্বন ডাই অক্সাইড গতিকে অটোট্ৰপৰ এনেকুৱা অৰ্গানিজম হয় যিবিলাকে প্ৰডিউচ কৰিব পাৰে অন ফুড ইউজিং নিজৰ ফুড নিজে প্ৰস্তুত কৰিব পাৰে কি ব্যৱহাৰ কৰি লাইট পোহৰ অৰ্থাৎ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি পানী আৰু কাৰ্বন ডাই অক্সাইড অৰ্থাৎ গছে ব্যৱহাৰ কৰে গতিকে এক্সাম্পলছ প্লান্ট এলগি বিলাকো পাৰে এলগি হল হেলাই তোমালোকে যি পুখুৰীৰ পানীত যে নীলা নীলা দেখা পোৱা ভাহি থাকে সেইবিলাক হৈছে হেলাই এলগি ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে যে হোৱাট ইজ হেটেৰোট্ৰপ হেটেৰোট্ৰপৰ কি হয় সো আমি আনসাৰ কৰিম যে এই হেটেৰোট্ৰপ ইজ এন অৰ্গানিজম দ্যাট ইটস আদাৰ প্লান্টস অৰ এনিমেলস ফৰ এনাৰ্জি এণ্ড নিউট্ৰিয়েণ্টছ গতিকে হেটেৰোট্ৰপ কি হয় যি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকে কি কৰে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে কি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি যে কৈছে ইট হেটেৰোট্ৰপছ যদি আমি মানুহবিলাক কি হেটেৰোট্ৰপছ বাঘ হেটেৰোট্ৰপছ হয় এন হেটেৰোট্ৰপছ ইজ এন অৰ্গানিজম দ্যাট ইটস আদাৰ প্লান্ট যিবিলাক আদাৰ প্লান্টক খায় অৰ এনিমেলস যিবিলাক এনিমেলস খায় যেনেকৈ মানুহ ছাগলীক খায় বাঘ ছাগলীক খায় গতিকে এনিমেলস ক্ষেত্ৰত আকৌ যি আদাৰ প্লান্টক কোনে খায় যেনেকুৱা পিচাৰ্ছ প্লান্ট আছে সেইটো হ'ব পাৰে ঠিক আছে ফৰ এনাৰ্জি এণ্ড নিউট্ৰিয়েণ্টছৰ কাৰণে যিবিলাক খায় সেইবিলাকে হৈছে হেটেৰোট্ৰপছ তাৰপিছত এতিয়া কৈছে 5 নম্বৰ প্ৰশ্ন যে ডিফাইন চেলছ কি হয় আনসাৰ কৰিম দ্য বডিজ অফ লিভিং অৰ্গানিজমছ আৰ মেড অফ টাইনি ইউনিটছ কল cells ঠিক আছে the body of living organism জীবিত অৰ্গানিজমত যেটো সৰু টাইনি মানে সৰু এটা ইউনিট থাকে তাকে cells বুলি কয় তাৰ পিছত কোৱেশ্চন নম্বৰ 6 what is cell membrane কি হয় কোষৰ আবৰণ কি হয় কোষ আবৰণ আনসাৰ কৰিম the cell is enclosed by a thin outer boundary called cell membrane যেটো সেল আছে কোষটোক যেটো কোষটো এনেকৈ সৰু এটা বস্তু কোষটোক যেটো বস্তু ঘেৰি ৰাখে এইটো হৈছে সেল মেমব্ৰেন এই যেটো ঘেৰি ৰাখে আবৰণ দিছে ঘৰৰ যে বাউন্ডাৰি থাকে যেনেকুৱা বা তোমালোকৰ ঘৰৰ বাৰীৰ বাউন্ডাৰি থাকে বাউন্ডাৰিটোক তোমালোকে সেল মেমব্ৰেন বুলি ধৰিব পাৰা তোমালোকৰ ঘৰটোক যদি কোষ বুলি ভাবা ঠিক আছে সেল মেমব্ৰেন মানে বাউন্ডাৰিটো এটা ডিফাইন নিউক্লিয়াছ বুলি কৈছে এতিয়া সৰি এই সেলটো গোটেই হয় ঠিক আছে সেলটোৰ ভিতৰত থাকে সেল মেমব্ৰেন মনত থাকিবা ঠিক আছে তাৰপিছত এতিয়া কৈছে ডিফাইন নিউক্লিয়াছ গতিকে নিউক্লিয়াছটো কি হয় নিউক্লিয়াছটো হে ভিতৰত থাকে গতিকে এই যেটো আকিছো এইটো বাহিৰত যেটো আকিলো বাহিৰটো হৈছে সেল ঠিক আছে সেল যেটো বাহিৰৰ ভিতৰত অকমান বাউন্ডাৰি এটা দিছো গোলকে এইটো হৈছে সেল মেমব্ৰেন আৰু যদি বাউন্ডাৰিৰ ভিতৰত এটা সৰু এটা থাকে এইটোহে হৈছে নিউক্লিয়াছ এইটো ইম্পৰ্টেন্ট যে ডিফাইন নিউক্লিয়াছ মানে নিউক্লিয়াছ কি আনসাৰ কৰিম cells have a distinct centrally located spherical structure called the nucleus মানে cells have a distinct centrally গতিকে cell এটো centrally মানে মাজত থাকে located spherical structure গতিকে spherical মানে গোলাকাৰৰ মতো structure is called nucleus ঠিক আছে এইটো
এতিয়া কোৱেশ্চন নম্বৰ 8 হোৱাট ইজ সাইটোপ্লাজম সাইটোপ্লাজম কি হয় The nucleus is surrounded by a jelly-like substances called cytoplasm. The nucleus আছে নিউক্লিয়াছৰ ভিতৰত জেলৰ নিচিনা বস্তু আছে জেলি টাইপৰ এই জেলি টাইপৰ বস্তুটো কি কয় সাইটোপ্লাজম বুলি কয় ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো চাম নেক্সট প্ৰশ্নটো দিছে 9 নম্বৰ প্ৰশ্ন যে leaves have green pigment called গতে green pigmentor leaves কি বুলি কয় आंसर হ'ব chlorophyll chloro PHYLL chlorophyll তারপরে 10 নম্বৰ প্ৰশ্নটো দিছে যে ডিফাইন প্যারাসাইট প্যারাসাইট কি আমাক এটা ডিফাইন কৰিব কৈছে গতিকে आंसर কৰিম যে প্যারাসাইট দে আর দোজ অর্গানিজমস হুইচ গ্রো অন আদার প্লান্টস অর এনিমেলস ফর देयर ফুড एग्जांपल কুকাস্তা যেনেকুৱা বগৰী গছত থাকে নুডলছৰ নিচিনা মেগিৰ নিচিনা এইটো হৈছে কুকাস্তা প্যারাসাইট 11 নম্বৰ কোৱেশ্চনটো দিছে the name the bacteria that can fix atmospheric nitrogen গতিকে কোনটো ব্যাকটেরিয়া এটমস্ফিয়াৰৰ পৰা অৰ্থাৎ আমাৰ যে বায়ুমণ্ডল আছে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেন ধৰি ৰাখিব পাৰে গতিকে অকমান আগতে আমি ডিসকাস কৰিলো ব্যাকটেরিয়া এটা আছে ব্যাকটেরিয়াৰ নাম হৈছে কি রাইজোবিয়াম ব্যাকটেরিয়া आंसरটো লিখিবা রাইজোবিয়াম তাৰপিছত 12 নম্বৰ যে গিভ ওয়ান এক্সাম্পল অফ প্যারাসাইট এটা প্যারাসাইটৰ উদাহৰণ দিব কৈছে গতিকে কি লিখিম এমাৰবেল এটা প্যারাসাইট তাৰপিছত 13 নম্বৰ প্ৰশ্ন The name one plant that traps and feeds on insect. গতিকে এটো VVI এটো ভেরি ভেরি ইম্পর্টেন্ট তোমালোকৰ পৰীক্ষাৰ কাৰণে দেই এটো কাটিব পৰীক্ষাত সো কি হ'ব পিচাৰ প্লান্ট ইনসেক্টিভৰাছ প্লান্ট যেটো আছে পিচাস প্লান্ট পতংগভোজী উদ্ভিদ নেক্সট প্ৰশ্ন 14 নম্বৰটো যে what are fluffy umbrella like patches growing on rotting wood during the rainy season called the rainy season যিবিলাক তোমালোকে দেখা যে ছাতিৰ নিচিনা হয় যে পোৱাল থাকে ধানৰ যেটো গছ আছে গছটো যি হুকাই যে গৰুৰ কাৰণে ৰাখে হেইটো গছৰ গৰিত তোমালোকে চাবা হেইটো মানে গৰুৰ খাদ্যৰ যি থাকে পুষ্টোৰ বৰষুণৰ দিনত চাবা তোমালোকে ছাতিৰ নিচিনা কিবা ওলাইছে হেবিলাক কি হেবিলাক হৈছে ফাঙ্গি অৰ্থাৎ যি মাশৰুমৰ কথা ডিসকাস কৰিলো সাপ্ৰোট্ৰপছ হেবিলাক হৈছে ফাঙ্গি ঠিক আছে হেবিলাক কয় ফাঙ্গি বা ফাঞ্জাই সো দে লিখবা দিস অর্গানিজমস আর কল্ড ফাঞ্জাই ৰেইনি সিজনত আহে ফাঞ্জাই বুলি কয় 15 নম্বৰ প্ৰশ্নটো দিছে যে হাউ ক্যান সেল বি সিন সেলটো কেনেকৈ চাব পাৰি आंसर কৰিম most type of cells can be seen only under the microscope মাইক্ৰোস্কোপৰ দ্বাৰা আমি সেল অৰ্থাৎ সৰু থাকে সেল গতিকে হেবিলাক চাবলৈ আমি মাইক্ৰোস্কোপ ব্যৱহাৰ কৰোঁ মাইক্ৰোস্কোপ এনেকুৱা তোমালোকৰ স্কুলত আছে তোমালোকৰ টিচাৰক ক'বা টিচাৰে আনি দিব এনেকুৱা ধৰণৰ ঠিক আছে ইয়াত ৰাখি চাব পাৰি এইটো দি বুজিছে সৰু বস্তু চাবলৈ কাৰণে এইটো ব্যৱহাৰ কৰা হয় মাইক্ৰোস্কোপ 16 নম্বৰ প্ৰশ্নটো দিছে যে হোৱাট আৰ কাৰ্বোহাইড্ৰেটস মেড আপ গতিকে মেড আপ অফ কাৰ্বোহাইড্ৰেটবোৰ কিহেৰে গঠিত আমি आंसर কৰিম the carbohydrates are made up of carbon hydrogen and oxygen কাৰ্বোহাইড্ৰেটস বোৰ কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেনৰে গঠিত 17 নম্বৰ প্ৰশ্নটো দিছে যে from where do plants get raw materials to prepare their food কৰ পৰা উদ্ভিদে কেঁচা সামগ্ৰীবিলাক পায় খাদ্য বনাবলৈ যেনেকৈ আমি খাদ্য বনাবলৈ আমি যেনেকৈ সবজি এটা বনাবলৈ আমি কেঁচা সামগ্ৰী কৰ পৰা পাওঁ বজাৰৰ পৰা আমি বেঙেনা লৈ আহো আলু লৈ আহো তাৰ পিছত আমি খাদ্য বনাই খাওঁ গতিকে গছবিলাক এই তেনেকৈ কেঁচা বস্তুবোৰ কত পায় কাৰ্বন ডাই অক্সাইড বোৰ কত পায় পানী কত পায় হেতু কৈছে গতিকে আমি आंसर কৰিম plants get raw materials to prepare their food from their surroundings যি সাৰাউণ্ডিং যদি আশপাশে থাকে বা পৰিবেশ থাকে যি বায়ুমণ্ডল আশেপাশে থাকে তাৰ পৰাই লৈ লয় ইহঁতৰ ফুডৰ বস্তু যেনেকুৱা কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডলতে থাকে গতিকে আশেপাশে থাকে আকৌ মাটিৰ পৰা কি লয় পানী লয় নাইট্ৰজেন লয় গতিকে এই কাৰণে কথাটো দিছো plants get raw materials to prepare their food from their surroundings question number 18 to দিছে where does the synthesis of food in a plant usually take place যি ফুডৰ সিনথেসিস হয় ভাঙি যায় যে খাদ্য বস্তুবোৰ যেনেকৈ আমাৰ পেটত গৈ খাদ্য বস্তুবোৰ ভাঙি যায় তেনেকৈ প্লান্টৰ কত হয় সো গতিকে লিখিম the synthesis of food in plants occurs in leaves পাতত হয় উদ্ভিদৰ তাৰপিছত 19 নম্বৰ প্ৰশ্ন so what is ultimate source of energy for all living organisms কাৰণে কোনটো আল্টিমেট সোর্স মানে কৰ পৰা শক্তি পাও মেইন শক্তিটো কৰ পৰা পাও গতিকে এইটো হৈছে সান
সূৰ্যৰ পৰা আমি মেইন শক্তি পাওঁ যেটো হৈছে সৌৰ শক্তি সৌৰ শক্তিৰ পৰা গছে খাদ্য উৎপাদন কৰে আৰু গছ থাকিলেহে মানুহ থাকিব বা আন জীৱ-জন্তু থাকিব গতিকে গছে যদি জীয়াই নাথাকে মানুহ বা আন জন্তুবিলাক কেনেকৈ জীয়াই থাকিব গতিকে গছক লাগিব এনাৰ্জি সৌৰ শক্তি গতিকে সৌৰ শক্তি নহলে গছ এটা মৰি যায় তোমালোকে এটা গছ সৰু এটা গছ কচু গছ বাহিৰৰ পৰা ঘৰত আনি থৈ দিবা মাটি দিবা পানী দিবা চাবা জীয়াই নাথাকে কিয় কাৰণ সৌৰ শক্তি নাই সূৰ্যৰ পোহৰ লাগিবই নহলে জীয়াই নাথাকে গতিকে এইটো আনসাৰ হৈ যাব সান 20 নম্বৰ প্ৰশ্ন যে why do some plants feed on insect কিয় কিছুমান প্লান্টে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে তথাপি ইনসেক্টক খায় পতংগক খায় যেনেকুৱা পিচাৰ্স প্লান্টটো আছে কলচি উদ্ভিদ আছে এইটো কিয় পতংগক খায় ইটো খাদ্য প্ৰস্তুত কৰিব পাৰে ক্লোৰোফিল আছে ইয়াৰ হেউজিয়া দেখাত তথাপি ই কিয় ইনসেক্টক খায় গতিকে আনসাৰটো কৰিম যে ইনসেক্টিভৰাছ প্লান্টস গ্ৰো ইন সয়েল গতিকে ইনসেক্টিভৰাছ প্লান্টবিলাক মাটিত গ্ৰো কৰে মাটিত বৃদ্ধি হয় হুইচ লেক অফ নাইট্ৰজেন যিবিলাক মাটিত নাইট্ৰজেন কম থাকে সেইবিলাকত বৃদ্ধি হয় পিচাৰ্স প্লান্টবোৰ ঠিক আছে therefore they eat insects to fulfill their need of nitrogen যদি যিখিনি নাইট্ৰজেনৰ দৰকাৰ হয় এই পোক পতংগ খাই নাইট্ৰজেনটো ফিল আপ কৰিলা কিয়নো যিবিলাক ইনসেক্টিভৰাছ প্লান্ট আছে যেনেকুৱা পিচাৰ্স প্লান্ট যিটো মাটিত নাইট্ৰজেন কম থাকে সেইবিলাক মাটিত গজে সো গতিকে ইহঁতে যদি নাইট্ৰজেন না পায় কৰ পৰা নাইট্ৰজেনটো ল'ব ইহঁতে সেই কাৰণে পোক পতংগ খাই যাতে ইহঁতৰ যিখিনি নাইট্ৰজেনৰ দৰকাৰ নাইট্ৰজেনখিনি পাই যায় নেক্সট প্ৰশ্নটো দি আছে 21 যে what are the components of food foodৰ components বিলাক কি কি সো আনসাৰ কৰিম carbohydrate proteins fat vitamins and minerals are components of food গতিকে ফুডৰ খাদ্যৰ কি কি কম্পোনেন্ট থাকে এইবিলাক হৈছে কম্পোনেন্ট এটা 22 নম্বৰ প্ৰশ্নটো দিছে যে what are insectivorous plants আনসাৰ কৰিম মানে insectivorous অৰ্থাৎ যি পতংগভোজী উদ্ভিদ আছে কোনবিলাক হয় সো লিখিম যে insects eating plants are called insectivorous plant example pitchers plant মানে যিবিলাক উদ্ভিদে পোক পতংগ খায় তাকে insectivorous plant বুলি কয় তাৰপিছত 23 নম্বৰ প্ৰশ্ন যে why photosynthesis is named so কিয় photosynthesis নাম দিয়া হৈছে আনসাৰ কৰিম since the synthesis of food occurs in the presence of sunlight it is called photosynthesis মানে যি উদ্ভিদৰ খাদ্য সিনথেসিস হয় কত হয় প্ৰেজেন্স অফ সানলাইট সৌৰ শক্তিৰ সহায়ত হয় সূৰ্যৰ পোহৰত হয় গতিকে এই কাৰণে এই নামটো দিয়া হৈছে ফটোসিনথেসিস ফটো মানে হৈছে লাইট সিনথেসিস মানে টু কম্বাইন এটা 24 নম্বৰ প্ৰশ্নটো দিছে যে হোৱাট আৰ ষ্টমাটা কি পাতত যি সৰু সৰু ছিদ্ৰ থাকে ষ্টমাটা হেতু কি হয় সো লিখিম যে টাইনি পোৰ আৰ প্ৰেজেন্ট অন দা সাৰফেস অফ দা লিভস হুইচ হেল্পস ইন exchange of gases such pores are called stomata গতিকে tiny pores are present on the surface of the leaves গতিকে tiny মানে সৰু সৰু ছিদ্ৰ থাকে লিফত মানে পাতত যিবিলাক গ্যাসৰ এক্সচেঞ্জ কৰাত সহায় কৰে এইবিলাক হৈছে ষ্টমাটা 25 নম্বৰ প্ৰশ্ন যে what is heterotrophic nutrition কি হয় আনসাৰ কৰিম heterotrophic nutrition is the mode of nutrition in which organisms depend upon other organisms to survive যে heterotrophic কি হয় বেলেগ এটা জীৱ-জন্তুৰ বা উদ্ভিদৰ ওপৰত ভৰসা কৰি থাকে যাতে বাচি থাকিব পাৰে তাক খাই ঠিক আছে তাৰপিছত নেক্সট প্ৰশ্নটো দিছে 26 যে what is chlorophyll কি হয় আনসাৰ কৰিম যে a green pigment present in all green plants which helps leaves to capture the energy of the sunlight is called chlorophyll ঠিক আছে next 27 where and in what conditions do fungi grow the key conditionত ফাঙ্গিবোৰ গ্ৰো কৰে ফাঞ্জাই যেনেকৈ মাশৰুম আছে এটো সো গতি কেনেকৈ ৰেইনি সিজনত বেয়া বস্তুত গতি লিখিম যে ফাঞ্জাই গ্ৰো অন পিকল লেদাৰ ক্লথ এন্ড আদাৰ আৰ্টিকেল that are left in hot and humid weather for long time বহুত দিন ধৰি যদি আমি বাহিৰত হিউমিড ওয়েদাৰ থৈ দিও এইবিলাকত ফাঙ্গি গজে ঠিক আছে আৰু ক্লোৰোফিলটো বুজি পাইছা এই গ্ৰীন পিগমেন্ট প্ৰেজেন্ট ইন অল গ্ৰীন প্লান্টস গ্ৰীন পিগমেন্টটো হয় ক্লোৰোফিল মানে সেউজীয়া দেখা যেটো এটা ৰঞ্জক থাকে হেতু ৰঞ্জকে হৈছে ক্লোৰোফিল অলৰেডি বহুত পাইছে এই কাৰণে মই এটো আৰু বুজাব যোৱা নাই বুজি পাইছা অলৰেডি এতিয়া 28 নম্বৰ প্ৰশ্নটো দিছে যে হাউ ডু ফাঙ্গি গ্ৰো এন্ড ডেভেলপ ফাঞ্জাইবোৰ কেনেকৈ গ্ৰো কৰে আৰু ডেভেলপ মানে বৃদ্ধি হয় লিখিম যে the fungal spores are generally present in the air when they land
on wet and warm things they germinate and grow. যিবিলাক ফাঞ্জাই থাকে ফাঞ্জাই কিছুমান সৰু সৰু স্পৰ থাকে মানে বীজৰ নিচিনা থাকে এই বীজৰ ইমানে সৰু বীজবোৰ যে বতাহত উৰি উৰি যায় গতিকে যেতিয়া এইটো বতাহৰ পৰা মাটিত পৰে তেতিয়া জাৰ্মিনেট কৰে অৰ্থাৎ গ্ৰো কৰে ঠিক আছে তেতিয়া তাৰ পৰা গজালি মেলে তাৰপিছত 29 নম্বৰ প্ৰশ্ন যে হোৱাই এলগি আৰ গ্ৰীন ইন কালাৰ গতিকে এলগি বিলাক কিয় সেউজীয়া কালাৰৰ হয় যেনেকুৱা পুখুৰীত তোমালোকে দেখা পাইছে পানীৰ ওপৰত সেউজীয়া সেউজীয়া হৈ থাকে এইবিলাক হৈছে এলগি সো আমি উত্তৰ লিখিম কিয় সেউজীয়া হয় এইবিলাক আমাক সুধিছে এনসাৰ কৰিম যে দে কন্টেইন ক্লোৰোফিল হুইচ গিভস देम দ্য গ্ৰীন কালাৰ গতিকে কিয়নো এলগি সেউজীয়া হয় কাৰণ এলগিৰ কি থাকে ক্লোৰোফিল থাকে আৰু ক্লোৰোফিল বৰ দেখাত কি সেউজীয়া সেই কাৰণে এলগি বৰ দেখাত সেউজীয়া তাৰপিছত লিখিম যে এলগি can also prepare their own food by photosynthesis যেহেতু ক্লোৰোফিল আছে গতিকে ফটোসিনথেসিস হ'ব এই কাৰণে এলগি বৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে সূৰ্যৰ পোহৰৰ দ্বাৰা এটা 30 নম্বৰ প্ৰশ্ন যে what are the raw materials required for photosynthesis photosynthesis কাৰণে কি দৰকাৰ গতিকে ক্লোৰোফিলৰ দৰকাৰ সানলাইটৰ দৰকাৰ কাৰ্বন ডাই অক্সাইডৰ দৰকাৰ আৰু and water দৰকাৰ and water are necessary to carry out the process of photosynthesis 31 নম্বৰ প্ৰশ্ন Do insectivorous plants perform photosynthesis? The insectivorous plant ki photosynthesis kore na kore. Gotike kore kiyono pisces plant kore. Gotike answer korim. Insectivorous plants got leaves therefore they can photosynthesis. Gotike jehetu insectivorous plantor path thake leaves thake gotike তেওঁলোকে photosynthesis koribo pare. Which means they can prepare their food in the presence of sunlight. মানে এইটো বুজাইছে যে সূৰ্য শক্তিৰ সহায়ত তেওঁলোকে খাদ্য প্ৰস্তুত কৰিব পাৰে এতে 32 নম্বৰ প্ৰশ্নটো দিছে যে হোৱাট আৰ এলগি কি হয় অকমান আগতে আমি ডিসকাস কৰিছো যে উই অফটেন সি স্লিমি গ্ৰীন প্যাচেছ ইন পন্ডস মানে পুখুৰী পন্ডস আমি পুখুৰীত আমি পিছল হেভিয়া বস্তু দেখা পাওঁ ইন আদাৰ স্টেনজেন্ট water bodies these are generally formed by the growth of organisms called algae তাৰপিছত 33 নম্বৰ প্ৰশ্ন So why do organisms need to take food? Organism kiyo khadyor proyojon hoy. Answer korim. The food enables living organisms to build their bodies to grow, to repair damages part of their bodies and provide the energy to carry out life process. Etu 2 number karone ahile eitu answer likhiba. Thik ase aru baki 1 number karone jetu prothomot question disu question answer disu eitu likhiba. Eitu question tomalokor porikha 2 number ahile likhiba aru 1 number jodi thake যেটো অনুশীলনের প্রথম কোশ্চেনটো আছে যে why do organisms need to take food এইটো লিখিবা ঠিক আছে নেক্সট প্রশ্নটো আমি চাম এতিয়া 34 নম্বৰ প্ৰশ্ন যে why plants such as peaches plant do not get all the required nutrient from the soil in which they grow এইটো তোমালোকৰ কিতাপত দিয়া আছে যে তোমালোকৰ চিত্ৰ দি এনেকুৱা দি আছে তাতে কোশ্চেনটো আছে এই কাৰণে উঠাই দিছো যে কিয় যে peaches plant আছে এইবিলাক তেওঁলোকৰ ক্লোৰোফিল থকাৰ সত্ত্বেও তেওঁলোকে কি কৰে মানে যিবিলাক বস্তু লাগে নাইট্ৰজেনটো নাপায় কাৰণ নাইট্ৰজেন কম যেটো ঠাইত থাকে তাত গ্ৰো কৰে তাতে গজে সেই কাৰণে নাইট্ৰজেনটো কম পায় আৰু পোক পতংগবিলাক খাইহে নাইট্ৰজেনৰ যেটো দৰকাৰ হেতু ফুলফিল কৰে গতিকে আনসাৰটো কৰিম The plants such as peaches plant do not get all the requirement nutrients from the soil সববিলাক যিবিলাক দৰকাৰ আছে বস্তু মাটিৰ পৰা নাপায় which they grow because they are deficient in nutrient such as nitrogen তেওঁলোকে যত গজালি মেলে হেবিলাক মাটিত নাইট্ৰজেনটো কম থাকে যে ডেফিশিয়েন্ট মানে কম থাকে ডেফিশিয়েন্ট ইন নিউট্ৰিয়েন্টস such as nitrogen যে পৰিপুষ্টিত ডেফিশিয়েন্ট কোনটো পৰিপুষ্টি নাপায় নাইট্ৰজেনটো নাপায় এই কাৰণে পোক পতংগ খায় তাৰপিছত 35 নম্বৰ প্ৰশ্ন যে কোকাস্টা সৰি হোৱাট ইজ কোকাস্টা আনসাৰ কৰিম কোকাস্টা ইজ এ parasitic plant it is yellow tubular structures twining around the stem and branches it does not have chlorophyll it takes ready-made food from the plant on which it is climbing গতিকে বগৰী গছত যে থাকে কোকাস্টা এটো বগৰী গছৰ পৰা খাদ্যবৰ লৈ লয় সুহি লয় ঠিক আছে তেওঁলোকৰ ক্লোৰোফিল নাথাকে কোকাস্টা প্লান্টৰ কিয়নো তেওঁলোকে দেখাত কি হালধীয়া ৰঙৰ yellow কালাৰ গতিকে গ্ৰীন হলেহে হ'ব সেউজীয়া কালাৰ হলেহে খাদ্য প্ৰস্তুত কৰিব পাৰে গতিকে সেউজীয়া কালাৰ নহয় গতিকে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে 36 নম্বৰ প্ৰশ্ন So what is the role of rhizobium bacteria in leguminous plant? Leguminous plant যে আছে যিবিলাক মটৰ উদ্ভিদ তোমালোকে দেখা পোৱা মটৰ গছ যে আছে মটৰ খোৱা নহয় তোমালোকে এই মাংস বনাই যেতিয়া মটৰ খোৱা নহয় এইটো হৈছে leguminous plant
গতিকে লেগুমিনাছ প্লান্টত কি থাকে ৰাইজোবিয়াম বেক্টেৰিয়া থাকে গতিকে ৰোলটো কি হয় গতিকে কি কাম কৰে ৰাইজোবিয়ামে লেগুমিনাছ প্লান্টত লেগুমিনাছ উদ্ভিদত এনসার কৰিম the bacterium called rhizobium present in leguminous plant can take atmospheric nitrogen and convert it into a soluble form thus help in nitrogen fixation nitrogen fixation কৰিবৰ কাৰণে leguminous plantক nitrogenৰ দৰকাৰ হয় আৰু এই rhizobium bacteriaটো leguminous plantor হিপাত এনেকুৱা গোল গোল থাকে ঠিক আছে গছটো এনেকুৱা গছটো ধৰি লও এনেকুৱা ঠিক আছে গছটো ধৰি লও এনেকুৱা এই হিপা যে আছে হিপাত থাকে সৰু সৰু গোল গোল এইটো হৈছে রাইজোবিয়াম ব্যাকটেরিয়া এইটো মাটিৰ পৰা নাইট্ৰজেনখিনি লৈ লয় ধৰি ৰাখে ঠিক আছে এতিয়া 37 নম্বৰ প্ৰশ্নটো দিছে যে some plants have deep red violet or brown leaves do these leaves also carry out photosynthesis যে কিছুমান উদ্ভিদৰ deep red violet brown leaves থাকে কিছুমানৰ ৰঙা কিছুমানৰ violet কিছুমান brown কালাৰৰ কি থাকে পাত থাকে এইবিলাক কি ফটোসিনথেসিস কৰিব পাৰে নে আমি কৰিম যে পাৰে কিয়নো দি আনসার the leaves other than green also have chlorophyll যিবিলাক সেউজীয়া দেখাত নহয় যিবিলাকৰ পাত তথাপি তেওঁলোকৰ chlorophyll থাকে যিবিলাক brown violet red আছে the large amount of red brown and other pigment marks in the green color photosynthesis takes place in themselves also গতিকে বেছিভাগ পিগমেন্ট গ্ৰীনত থাকে আৰু বাকি পিগমেন্ট red violet brownত থাকে গতিকে এইবিলাকো ফটোসিনথেসিস কৰিব পাৰে ঠিক আছে তাৰপিছত 38 নম্বৰ প্ৰশ্নটো দিছে যে how do plants obtain the raw materials from the surroundings surroundings পৰা কেনেকৈ raw কেঁচা সামগ্ৰীবোৰ উদ্ভিদে গ্ৰহণ কৰে 38 নম্বৰ প্ৰশ্নটোৰ উত্তৰ নদৰে কৰিবা যে আনসাৰটো লিখিবা যে water and minerals present in the soil are absorbed by the rootsৰ পৰা হিপাৰে যি মাটিত পানী আৰু মিনাৰেলছ থাকে এইবিলাক সহি লয় Carbon dioxide from air is taken in through the tiny pores present on the surface of the leaves. Carbon dioxide পাতত যিবিলাক ছিদ্ৰ থাকে ষ্টমাটা কয় এই ষ্টমাটাৰ পৰা ষ্টমাটা দি কাৰ্বন ডাই অক্সাইড লয় The leaves have a green pigment called chlorophyll. গতিকে লিভছৰ সেউজীয়া ৰঞ্জক থাকে এই ৰঞ্জকটোৰ নাম হৈছে chlorophyll. It helps leaves to capture the energy of the sunlight. গতিকে এই chlorophyllটো সৌৰৰ পৰা সূৰ্যৰ পৰা যেটো সূৰ্যৰ শক্তি থাকে এইটো ক্যাপচাৰ কৰি ৰাখে ধৰি ৰাখে ঠিক আছে 39 নম্বৰ প্ৰশ্ন যে এক্সপ্লেইন দা মোড অফ নিউট্ৰিশন ইন ফাংগি ফাঞ্জাৰ মোড অফ নিউট্ৰিশনটো দিব লাগিছে গতিকে লিখিম দে সিক্ৰেট ডাইজেষ্টিভ জুইচ অন দা ডেড এণ্ড ডিকেইং মেটাৰ্স এণ্ড কনভাৰ্ট ইট ইনটু এ সলিউশন দেন দে এবজৰ্ব দা নিউট্ৰিয়েন্ট ফ্ৰম ইট দিস মোড অফ নিউট্ৰিশন ইন হুইচ organisms takes in nutrients in solution from দুবাৰ আহিছে গতিকে from dead and decaying matters is called saprophytic nutrition গতিকে বহুত কোশ্চেন মই দিছো এক্সট্ৰা তোমালোকে যদি পঢ়িব টাইম আছে পঢ়িবা শৰ্ট কোশ্চেন বিলাক পঢ়িবা 1 নম্বৰৰ কাৰণে এইবিলাক 2 নম্বৰৰ কাৰণে ঠিক আছে যদি এইবিলাক নালাগে নপঢ়িলে হয় কিন্তু পঢ়িলে তোমালোকৰ কাৰণে ভাল যাতে পৰীক্ষাত কোশ্চেন কাটিলে তোমালোকে যাতে পাৰা 40 নম্বৰ প্ৰশ্ন যে if the pitcher's plant is green and carries out photosynthesis then why does it feed on insect যে গ্ৰীন পিচাৰ্স প্লান্টটো গ্ৰীন ফটোসিনথেসিস কৰিব পাৰে তথাপি কিয় ইনসেক্টক খায় গতিকে একে ধৰণৰ কথা নাইট্ৰজেনৰ কাৰণে গতিকে আনসাৰটো কৰিম যে আনসাৰ দিস প্লান্ট গ্ৰো ইন সয়েল দ্যাট ইজ ডেফিচিয়েন্ট ইন নাইট্ৰজেন অল লিভিং থিংস মাস্ট হ্যাভ নাইট্ৰজেন দিস প্লান্টস পিচাৰ্স প্লান্টস কথা কৈছে are green and carry out photosynthesis to obtain a part of the food required by them so they feed on insect to obtain the nitrogen needed for their growth nitrogen er karone muthate pok potango khai pitcher's plant colossus uddhide 41 number proshno je how farmer is benefited from symbiotic relationship between rhizobium bacteria and leguminous plant gotike leguminous plant er pora aru bacteria rhizobium bacteria pora keneka farmer orthat kishok ejone sahay paয় গতিকে এইটো প্লান্ট ৰুলে রাইজোবিয়াম ব্যাকটেরিয়া যেহেতু নাইট্রোজেন ধৰি ৰাখে মাটিত সো গতিকে কি কৰে নাইট্রোজেনটো বৃদ্ধি হলে গছৰ আমি যি ফল পাও ধান ৰুলে আমি ধানটো বেছি হ'ব সো গতিকে আনসাৰ লিখিম দিস এসোসিয়েশন ইজ অফ গ্ৰেট সিগনিফিকেন্স ফৰ দা ফাৰ্মাৰ দা ব্যাকটেৰিয়াম called rhizobium present in leguminous plant can take atmospheric nitrogen and convert into a soluble form so they do not need to add nitrogen fertilizer to the soil in which leguminous plants are grown
গতিকে যিটো মাটিত লেগুমিনাছ প্লান্ট মটৰ মাহ খেতি কৰিছে সেইটো মাটি আৰু সাৰ দিব দৰকাৰ নাই কিয়নো তাত অলৰেডি লেগুমিনাছ প্লান্টত যি ৰাইজোবিয়াম বেক্টেৰিয়া আছিল শিপাত এই শিপাত যিবিলাক ৰাইজোবিয়াম বেক্টেৰিয়া এইবিলাকে সাৰ হিচাপে কাম কৰে কিয় তাত নাইট্ৰজেন বিলাক সলিবল অৰ্থাৎ দ্ৰব্য হিচাপে সঞ্চিত হৈ আছে বুজি পাইছা এতিয়া 42 নম্বৰ প্ৰশ্ন যে why is sun called the ultimate source of energy for all living organisms so এটো কাৰণে आंसर কৰিম the sun is called the ultimate source of energy because it is the source of almost all energies of the earth plants convert light energy from the sun into chemical energy food by the process of photosynthesis so every organism directly or indirectly eat plants to get energy till decomposer বুজি পাইছা এটো 2 নম্বৰ কাৰণে আহিল বা 3 নম্বৰ কাৰণে আহিব পাৰে সো এইখিনি আছিল আৰু নাই দা এন্ড তো বহুত দীঘল হৈ গল 50 মিনিট হৈ গল ভিডিওটো সো ইমান ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে তোমালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো সো এইটো আমি এক্সট্ৰা কোৱেশ্চন 42 টা কৰিলো আৰু 12 টা কোৱেশ্চন অনুসৰণ কৰিলো ইমানখিনি যদি তোমালোকে মুখস্থ হৈ যায় বা বুজিব পাৰিছা তোমালোকে লিখিলে এটো চেপ্টাৰৰ পৰা যিমানে মাৰ্ক নাহক কিয় তোমালোকে পাই যাবা ঠিক আছে সো এইখিনি বাই বাই টেক কেয়াৰ